हेलो स्टूडेंट्स आशा करिছোঁ তোমালোক ভালে আছা মই অমিত তোমালোকক স্বাগতম জনাইছোঁ দা ক্ৰেকিং বুষ্টলৈ আমি লাষ্ট ক্লাছত ষ্টাৰ্ট কৰিছিলোঁ মোশন ইন টু ডাইমেনশ্যন আমি হেতুকে কন্টিনিউ কৰি আছোঁ আজি আমি হেতুৰ এটা এক্সাম্পল এটা লৈছোঁ চোৱা এটো কি হয় এটো হ'ল এটা টেবল হয় ঠিক আছে এই টেবলটোৰ ওপৰত আমি ইনক্লাইন্ড প্লেন এটা এনেকৈ থৈ লৈছোঁ এটো কি হয় এটা ইনক্লাইন্ড প্লেন ঠিক আছে আৰু এই প্লেনটোৱে টেবলটোৰ লগত বা গ্ৰাউণ্ডৰ লগত কিমান এংগেল বনাই আছে 37 ডিগ্ৰী এংগেল বনাই আছে যদি তোমালোকে ক্যামেৰাত ভালছে নাই ওলোৱা বস্তুটো এটো কিমান এংগেল হয় 37 মানে এই এংগেলটো কিমান হয় এই এংগেলটো 37 ডিগ্ৰী হয় ঠিক আছে মানে এই ইনক্লাইন্ড প্লেনটোৱে গ্ৰাউণ্ডৰ লগত 37 ডিগ্ৰী এংগেল বনাই আছে ঠিক আছে ইয়াত মই বল এটা থৈ দিছোঁ ঘূৰণীয়া বল এটা ইয়াত থৈ দিছোঁ কি কৰিছোঁ বলটো এনেকৈ থৈ ইফালে মই ঠেলি দিছোঁ বলটো ইয়াত আছে মই এনেকৈ ঠেলি দিছোঁ ঠিক আছে কি হ'ব বলটো এনেকৈ বেকাকৈ এনেকৈ তললৈ গুচি আহিব ৰাইট তাৰ মানে বলটো ওপৰত গ্ৰেভিটিয়ে টানি আছে তলফালে গ্ৰেভিটিয়ে টানি আছে গতিকে বলটো বাগৰি বাগৰি ঘূৰি ঘূৰি এনেকৈ তললৈ আহিব বিচাৰি আছে কিন্তু যেহেতু বলটোক আমি এফালে ঠেলি দিছোঁ গতিকে বলটো এনেকৈ বেকাকৈ তললৈ ইয়ালৈ গুচি আহিব ঠিক আছে আমি বলটো কিমান জোৰকৈ ঠেলিছোঁ বলটো কিমান জোৰকৈ এফালে ঠেলিছোঁ আমি ux = 4 মিটাৰ পাৰ ছেকেণ্ডত এফালে ঠেলিছোঁ ux কেলে আমি বস্তুটোক x ডিৰেকশ্যনতহে ঠেলিছোঁ y ফালে মানে কিবা এংগেলত ঠেলা নাই কমপ্লিটলি হৰাইজণ্টেলি x ডিৰেকশ্যনতহে বস্তুটোক আমি ঠেলিছোঁ গতিকে ux = 4 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে আৰু আমি কি উলিয়াব বিচাৰিছোঁ 2 ছেকেণ্ড সময় 2 ছেকেণ্ড পিছত আমি বস্তুটোৰ ভেলচিটি উলিয়াব বিচাৰিছোঁ আৰু বস্তুটোৰ ডিসপ্লেসমেন্ট কিমান হ'ল বস্তুটোৰ সেইটো আমি উলিয়াব বিচাৰিছোঁ ওকে কেনেকৈ উলিয়াম চোৱা প্ৰথমতে আমি শ্বেডৰ কনসেপ্টটো আনি ল'ব লাগিব লাষ্ট ক্লাছত আমি পঢ়িছিলোঁ শ্বেডৰ কনসেপ্টটো ঠিক আছে লাষ্ট ভিডিঅ'ত এইটোক আমি এক্স এক্সিছ বুলি ধৰি ল'ম এইটোক এইফালে বস্তুটোক ৱাই এক্সিছ বুলি এনেকৈ আমি ধৰি ল'ম ঠিক আছে তাৰপিছত আমি কি কৰিম এইফালৰ পৰা লাইট এটা এনেকৈ জ্বলাই দিম লাইটটো জ্বলাই দিলে কি হ'ব বস্তুটোৰ ছাঁটো এনেকুৱাত পৰিব এই বস্তুটোৰ ছাঁটো এনেকুৱাত পৰিব হয়নে বস্তুটো এনেকৈ বলটো এনেকৈ মুভ কৰি ইয়ালৈ আহিছে বস্তুটো মুভ কৰি থাকোঁতে বস্তুটো ছাঁটোৱে এইফালে মুভ কৰি এনেকুৱা মানত পাবগৈ ছাঁটো মুভ কৰি এনেকুৱা মানত পাবগৈ ঠিক আছে আৰু এইফালৰ পৰা আৰু এটা লাইট জ্বলাই দিম বস্তুটোৰ ছাঁটো ৱাই এক্সিছতো পৰিব ৱাই এক্সিছত বস্তুটোৰ ছাঁটো পৰিব এনেকুৱাত আৰু বলটো এনেকৈ মুভ কৰি আহি থাকিলে বস্তুটো ছাঁটো এনেকুৱাত আহি এনেকুৱাত পাবহি ঠিক আছে গতিকে 2 ছেকেণ্ডত বলটোৰ ছাঁটো এক্স এক্সিছত ইয়াৰ পৰা ইয়াত পালেগৈ আৰু ৱাই এক্সিছত ইয়াৰ পৰা ইয়াত পালেগৈ বলটোৰ ছাঁটো বলটো এনেকৈ মুভ কৰি আছে ছাঁটোৱে মুভ কৰি আছে এতিয়া আমি বলটোৰ কথা কমপ্লিটলি পাহৰি যাম এই বলটোৰ আমি অকল ছাঁৰ ওপৰতহে ফ'কাছ কৰিম ছাঁটো কিমান স্পীডত মুভ কৰি আছে ছাঁটো কি হৈ আছে ইকুৱেশ্যন অফ মশ্যনবোৰ আমি অকল ছাঁৰ ওপৰতহে লগাম ঠিক আছে এই বলটোৰ কথা আমি কমপ্লিটলি পাহৰি যাম আৰু যেতিয়া আমি এই ছাঁটোৰ কেলকুলেশ্যন কৰিম এই ছাঁটো নাই বুলি ভাবি ল'ম আৰু এই ছাঁটোৰ কেলকুলেশ্যন কৰোঁতে আমি এই ছাঁটো নাই বুলি ভাবি ল'ম এইফালৰ ছাঁটো ঠিক আছে অ'কে লেটছ ষ্টাৰ্ট অ'কে মই এই বস্তুটোক মানে এই আমি ধৰি লৈছোঁ বস্তুটোক আমি এইফালৰ পৰা দেখি আছোঁ কেনেকুৱা হ'ব দেখিবলৈ বস্তুটো এনেকুৱা হ'ব হয় নে নহয় বস্তুটো দেখিবলৈ এনেকুৱা হ'ব এই বস্তুটোক আমি মানে ছাইডৰ পৰা এনেকৈ চাই আছোঁ দেখিবলৈ এনেকুৱা হ'ব হয় ঠিক আছে এই এংগেলটো কিমান হৈ গ'ল 37 ডিগ্ৰী এইটো এংগেল কিমান 90 ডিগ্ৰী এইটো 37 এইটো 90 37 + 90 প্লাছ এইটো কিমান হ'ব তেতিয়াহ'লে 53 এইটো হৈ যাব 53 ডিগ্ৰী কাৰণ 37 + 53 কিমান হয় 90 হয় 90 + 90 180 হৈ যাব টোটেল ট্ৰাইংগেলত তিনিটা এংগেল যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগে গতিকে 37 + 53 90 হয় 90 + এইটো 90 180 হৈ যাব গতিকে এই এংগেলটো কিমান হ'ব এইটো আমাক 37 দিয়া আছে এই এংগেলটো কিমান হৈ যাব এই এংগেল হৈ গ'ল আমাৰ 53 ঠিক আছে এতিয়া এইটোক আকৌ এবাৰ ৰাখিছোঁ ডাঙৰকৈ গতিকে এই এংগেলটো কিমান পালোঁ আমি 53 ৰাইট এই এংগেলটো হ'ল 53 এতিয়া চোৱা গ্ৰেভিটিয়ে বস্তুটো তলফালে টানি আছে গতিকে গ্ৰেভিটিয়ে তলফালে কম্পনেণ্ট ধৰি লৈছোঁ মানে তলফালে গ্ৰেভিটিয়ে ইমানটো জোৰত এক্সেলাৰেশ্যন কৰি আছে ঠিক আছে মানে গ্ৰেভিটিৰ কাৰণে যিটো এক্সেলাৰেশ্যন হয় সেইটোক আমি কিহেৰে বুজাওঁ স্মল জিৰে বুজাওঁ ৰাইট স্মল জিৰে বুজাওঁ কিন্তু বস্তুটো এই মানে বস্তুটোৰ ছাঁটো আমি এইটো ছাঁৰ কথা কৈ আছোঁ দেই এই বস্তুটোৰ ছাঁটো এইফালে এনেকৈ মুভ কৰি আছে ঠিক আছে গতিকে এই ছাঁটোৰ ওপৰত কিমান গ্ৰেভিটি লাগি আছে আমি মানে কি
বস্তুটোৰ চাৰটোক আমি চাহ বুলি ভাবি নলওঁ, কি বুলি ভাবিম, ৰিয়েল বল বুলিয়ে ভাবিম। ঠিক আছে, গতিকে এই চাৰটোক আমি চাহ বুলি নাভাবোঁ, ৰিয়েল বল এটা এনেকৈ পৰি আছে বুলি ভাবি ল'ম, এইটোক এটা ৰিয়েল বল এটা এনেকৈ মুভ কৰি আছে বুলি ভাবি ল'ম। ঠিক আছে, এই ৰিয়েল বলটো যদি এইফালে মুভ কৰি থাকোঁতে গ্ৰেভিটি এটা এনেকৈ কিমান জোৰত এক্সেলাৰেট কৰিব, গ্ৰেভিটিয়ে বস্তুটো কিমান জোৰত এক্সেলাৰেট কৰিব সেইটো আমি জানি ল'ব লাগিব। ঠিক আছে, গতিকে স্মল জিৰ এইটো ডিৰেকশ্যনত গ্ৰেভিটিৰ কম্পনেণ্ট কিমান হয় সেইটো আমি উলিয়াই ল'ব লাগিব। কেনেকৈ উলিয়াম, ইয়াৰ পৰা এনেকৈ পাৰপেণ্ডিকুলাৰ, মানে এইটো কিমান 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী এংগেল লাইন এটা এনেকৈ আঁকি দিছোঁ, ইয়াৰ পৰা এনেকৈ লাইন এটা আঁকি দিছোঁ, এইটো কিমান হয়, এইটো হৈ গ'ল গ্ৰেভিটিৰ কম্পনেণ্ট। কেনেকৈ উলিয়াম, স্মল মানে এইটো কিমান হ'ব, এইটো হ'ব স্মল জি কছ 53 ডিগ্ৰী, এইটো হ'ব স্মল জি কছ 53 ডিগ্ৰী। কেলৈ এই এংগেলটো হ'ল 53 ডিগ্ৰী আৰু স্মল জিৰ গাতে লাগি আছে, এংগেলটো লাগি আছে, গতিকে এইটো কিমান হৈ যাব 53 ডিগ্ৰী, মানে কছ 53 ডিগ্ৰী। এই বস্তুটো মই লাষ্ট ক্লাছত এক্সপ্লেইন কৰিছিলোঁ। অ'কে, গতিকে এইটো কিমান হ'ব, স্মল জি কছ 53 ডিগ্ৰী। স্মল জি মানে কিমান, স্মল জি মানে হ'ল 10, ইনটু কছ 53 কিমান হৈ যাব 3/5, 5 2 যা 10, মানে 3 2 যা 6 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। মানে বস্তুটোৱে এই চাৰটোৱে এইফালে কিমান এক্সেলাৰেট হ'ব, 6 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এক্সেলাৰেশ্যনত বস্তুটো এই বলটোৱে এইফালে এক্সেলাৰেট হ'ব। ঠিক আছে, তলফালে এক্সেলাৰেশ্যন হ'ল ইমানটো। আমি যদি বলটোক এনেকৈ ধৰি পেলাই এনেকৈ এৰি দিলোহেঁতেন, তলফালে বস্তুটো কিমান এক্সেলাৰেট হ'লহেঁতেন, 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। তলফালে বস্তুটো পৰি যোৱাহেঁতেন 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰত বলটো এক্সেলাৰেট হ'লহেঁতেন। কিন্তু বলটো তলফালে পৰিছে জানো, বলটো তলফালে ডাইৰেক্টলি পৰা নাই, বলটো এনেকৈ বেকাকৈ আহিছে। ঠিক আছে, এনেকৈ বেকাকৈ আহোঁতে গ্ৰেভিটিৰ ইফেক্টটো কিমান, এইটো ডিৰেকশ্যনত গ্ৰেভিটিৰ ইফেক্ট কিমান হয়, 6 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। এইফালে পৰাহেঁতেন বলটো 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰত এক্সেলাৰেট হ'লহেঁতেন, কিন্তু যিহেতু বলটো এইফালে আহি আছে, গতিকে বলটো 6 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰত এক্সেলাৰেট হৈ আছে, মানে ইয়াত বলটো 6 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰত এক্সেলাৰেট হৈ আছে। ঠিক আছে, অ'কে, এইটো তোমালোকে লিখি ল'বা, মই মোহাৰিছোঁ। ঠিক আছে, এইফালে এক্সেলাৰেশ্যন কিমান হয়, এইফালে এক্সেলাৰেশ্যন হৈ গ'ল আমাৰ 6 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। অ'কে, বা এনেকৈ লিখি লোৱা, এক্সেলাৰেশ্যন ইজ ইকুৱেল টু এ ৱাই কিমান 6 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। ৱাই ডিৰেকশ্যনতহে গ্ৰেভিটি এক্সেলাৰেট কৰি আছে। অ'কে, ঠিক আছে, এইটোকো মোহাৰিছোঁ। এতিয়া আমাৰ ওচৰত চব বস্তু আছে, আমি ভেলচিটি আৰামত উলিয়াই দিব পাৰিম। এই বলটোৰ এই চাৰটোৰ ভেলচিটি কিমান হ'ব, ভি ইজ ইকুৱেল টু ইউ প্লাছ AT, ৰাইট। ইউ কিমান, আমি ৱাই ডিৰেকশ্যনতহে উলিয়াইছোঁ দেই, ৱাই ডিৰেকশ্যনত, এইটো ভি ৱাই হয়, ইউ ৱাই এ ৱাই। ঠিক আছে, অ'কে, ইউ ৱাই কিমান 0, ইউ এক্স আমাক দিয়া আছে, ইউ এক্স হ'ল 4 মিটাৰ পাৰ ছেকেণ্ড, মানে বলটোক আমি এইফালেহে ঠেলিছিলোঁ, কমপ্লিটলি এইফালে ঠেলিছিলোঁ, হয় নে নহয়। গতিকে ইউ এক্সহে আছে, ইউ ৱাই নাই, মানে বস্তুটোক আমি কিবা এটা এংগেলত এইফালে কিবা এটা এংগেলত ঠেলাহেঁতেন, এনেকৈ কিবা এটা এংগেলত ঠেলাহেঁতেন, তেতিয়া কিবা এটা এক্স থাকিলেহেঁতেন, কিবা এটা ৱাই থাকিলেহেঁতেন, হয় নহয়, কিবা এটা এক্স থাকিলেহেঁতেন, কিবা এটা ৱাই থাকিলেহেঁতেন। কিন্তু যিহেতু বলটোক আমি কমপ্লিটলি হৰাইজণ্টেলি এইফালেই ঠেলিছোঁ, বস্তুটো অকল তাৰ এক্সহে আছে, ৱাই নাই। ঠিক আছে, অ'কে, গতিকে ইউ ৱাই নাই, ইউ ৱাইটো হৈ গ'ল 0 প্লাছ এ ৱাই কিমান, এইফালে কিমান লাগি আছে 6। কিমান সময়ৰ পিছত উলিয়াব লাগে, 2 ছেকেণ্ডৰ পিছত ভেলচিটি উলিয়াব লাগে, 12 মিটাৰ পাৰ ছেকেণ্ড হৈ গ'ল। ভি ৱাই পাই গ'লোঁ, ভি এক্স উলিয়াব লাগে, ভি এক্স কিমান হ'ব, ভি এক্স ইজ ইকুৱেল টু ইউ এক্স প্লাছ এ টি, হয় নে নহয়। এতিয়া চোৱা, এই চাৰটো এইফালে মুভ কৰি আছে, হয় নে নহয়। এই চাৰটো বা এই চাৰটোক আমি ৰিয়েল বল এটা বুলি ভাবি ল'ম, ইমাজিন কৰি ল'ম। ঠিক আছে, এই চাৰটোৱে এইফালে মুভ কৰি আছে, এই চাৰটোৰ ডিৰেকশ্যনত গ্ৰেভিটি লাগিছেনে, এই চাৰটোৰ ডিৰেকশ্যনত গ্ৰেভিটিয়ে কিবা কাম কৰিছেনে, নাই কৰা। কাৰণ চোৱা, গ্ৰেভিটি আছে তলফালে, কমপ্লিটলি তলফালে। ঠিক আছে, এনেকুৱা একেবাৰে হৰাইজণ্টেল ডিৰেকশ্যনত গ্ৰেভিটিৰ কিবা কম্পনেণ্ট আছেনে, নাই। মানে একেবাৰে প্লেইন টেবুল এখন, এখন টেবুল হয়, এখন টেবুল হয়, টেবুলৰ ওপৰত মই যদি বল এটা থৈ দিওঁ, একেবাৰে প্লেইন টেবুল, বলটো বাগৰি বাগৰি যাবনে, নিজে বাগৰি নাযায়, মানে ঘূৰি নিজে মুভ কৰি নাথাকে। ঠিক আছে, কিন্তু বেকাকৈ থাকিলে মুভ কৰিবনে, কৰিব। চিধাকৈ থাকিলে মুভ কৰিবনে, নকৰে। কাৰণ
এইটো ডিৰেকশ্যনত গ্ৰেভিটিৰ কোনো কম্পনেণ্ট নাই কাৰণ এইটো ডিৰেকশ্যনত গ্ৰেভিটিৰ কিবা কম্পনেণ্ট আছে এনেকৈ পাৰ্পেণ্ডিকুলাৰ লাইনত আঁকি দিলে আমি কম্পনেণ্ট কিবা এটা পাম ঠিক আছে কিন্তু ইয়াত আমি এনেকৈ পাৰ্পেণ্ডিকুলাৰ লাইন আঁকিব নোৱাৰোঁ যিহেতু অলৰেডি গ্ৰেভিটিটো টেবুলৰ অলৰেডি পাৰ্পেণ্ডিকুলাৰ হৈ আছে আমি ইয়াৰ পৰা পাৰ্পেণ্ডিকুলাৰ লাইন ইয়ালৈ কেনেকৈ আঁকিব নোৱাৰোঁ ৰাইট ইয়াৰ পৰা আমি পাৰ্পেণ্ডিকুলাৰ লাইন টেবুলৰ ডিৰেকশ্যনত আঁকিবই নোৱাৰোঁ গতিকে ইয়াত গ্ৰেভিটিৰ কম্পনেণ্ট কমপ্লিটলি জিৰ' হৈ আছে গতিকে গ্ৰেভিটিয়ে এইটোক মুভ কৰাব নোৱাৰে যিহেতু ইয়াত চাৰটোৱে কমপ্লিটলি হৰাইজণ্টেল ডিৰেকশ্যনত মুভ কৰি আছে এই ডিৰেকশ্যনটোত গ্ৰেভিটিৰ কোনো কম্পনেণ্ট নাই গতিকে গ্ৰেভিটিয়ে বলটোক এইফালে এক্সেলাৰেট কৰাব নোৱাৰে ৰাইট আহক কৰোঁ তোমালোকে বস্তুটো বুজি পাইছা ঠিক আছে কি হ'ব তাৰমানে এইটো হৈ গ'ল আমাৰ ইউ এক্স কিমান আছিলে 4 মিটাৰ এইফালে আমি ঠেলিছিলোঁ বস্তুটোক 4 বস্তুটোৰ চাৰটোৱে ইয়াত 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰত ইনিচিয়েলি মুভ কৰি আছিলে ঠিক আছে প্লাছ এক্সেলাৰেশ্যন এ ৱাই হয় এ ৱাই কিমান হৈ যাব চৰি এইটো এক্স হয় এইটো এক্সে হ'ব এক্স কিমান 0 ইনটু 2 0 কেলে কাৰণ বলটো এইফালে এক্সেলাৰেট হোৱা নাই বলটোক তলফালে এইফালে লাগি আছে এইফালে গ্ৰেভিটিৰ কোনো কম্পনেণ্ট নাই গতিকে এইটো হৈ গ'ল 0 ইনটু 2 হৈ গ'ল মানে 4 হৈ গ'ল উত্তৰটো মানে চোৱা বলটো এইফালে যিমান স্পীডত মুভ কৰি আছিলে যিমান ভেলচিটিত মুভ কৰি আছিলে ইনিচিয়েলি সিমান ভেলচিটিতে মুভ কৰি গৈ থাকিব কাৰণ এক্সেলাৰেশ্যন মানে কি হয় এক্সেলাৰেশ্যন মানে হ'ল চেঞ্জ ইন ভেলচিটি চেঞ্জ হ'লে আমি সেইটোক এক্সেলাৰেশ্যন বুলি কওঁ ৰাইট কিন্তু যিহেতু এইটো ডিৰেকশ্যনত গ্ৰেভিটিয়ে বস্তুটোক এক্সেলাৰেট কৰা নাই গ্ৰেভিটিৰ কোনো কম্পনেণ্ট এইটো ডিৰেকশ্যনত নাই গতিকে বলটো এইটো ডিৰেকশ্যনত এক্সেলাৰেট নহয় ঠিক আছে চ' বলটো যিমান ভেলচিটিত মুভ কৰি আছিলে সিমান ভেলচিটিতে বস্তুটো মুভ কৰি থাকিব এক্সেলাৰেট নহয় গতিকে ইয়াতো 4 আছিলে ইয়াতো 4 থাকিব ইয়াতো 4 থাকিব ৰাইট ভেলচিটি চেঞ্জ নহয় টাইমৰ লগে লগে 4 থাকিব তো 4 থাকিব ঠিক আছে ভেলচিটি কিমান হ'ল টোটেল ভেলচিটি হৈ গ'ল আমাৰ 12 আই কেপ প্লাছ 4 নহয় এইটো ভি এক্স হয় এইটো আই কেপ আহিব 4 আই কেপ প্লাছ 12 ভেলচিটি ওলাই গ'ল এতিয়া আমি কি উলিয়াব লাগে ডিছপ্লেচমেণ্ট উলিয়াব লাগে মই দিছোঁ ঠিক আছে আগতে উলিয়াম এক্স ডিৰেকশ্যনত ডিছপ্লেচমেণ্ট কিমান হয় এক্স ডিৰেকশ্যন মানে এই বস্তুটোৰ চাৰ্টটোৱে এইফালে এক্স ডিৰেকশ্যনত ডিছপ্লেচমেণ্ট কিমান হয় ইয়াৰ পৰা ইয়ালৈ যাওঁতে চাৰ্টটো ইয়াৰ পৰা ইয়ালৈ যাওঁতে তাৰ ডিছপ্লেচমেণ্ট কিমান হ'ল আমি উলিয়াই ল'ব লাগিব এছ এক্স ইজ ইকুৱেল টু ইউ এক্স টি প্লাছ হাফ এ এক্স টি স্কুৱেৰ ইউ এক্স কিমান ইউ এক্স হ'ল 4 টাইম কিমান সময়ৰ পিছত ইয়াৰ পৰা ইয়ালৈ যাবলৈ 2 ছেকেণ্ড লাগিলে 2 ছেকেণ্ড প্লাছ হাফ এ এক্স এইফালে এক্সেলাৰেশ্যন কিমান হয় 0 এইফালে গ্ৰেভিটিৰ কোনো কম্পনেণ্ট নাই গতিকে এক্সেলাৰেশ্যন 0 ইনটু টাইম 2 স্কুৱেৰ এই গোটেইটো 0 হৈ গ'ল 0ৰ লগত যিকোনো বস্তু মাল্টিপ্লাই কৰিলে 0 হ'ব গতিকে এইটো 0 হৈ গ'ল 4 টু যা 8 এক্স পাই গ'লোঁ 8 এইটো মই মহাৰিছোঁ দেই এইটো তোমালোকে লিখি ল'বা বা এনে ইয়াতে লিখি দিছোঁ যেনিবা অ'কে আমাক ডিছপ্লেচমেণ্ট উলিয়াব লাগে ডিছপ্লেচমেণ্টৰ এটা আমি পাই গ'ল এটা হ'ল 8 আই কেপ প্লাছ জে কেপৰ লগত কিমান আহিব সেইটো আমি উলিয়াব লাগে এতিয়া ঠিক আছে এইটো মহাৰিছোঁ জে কেপৰ লগত কিমান আহিব ৱাই ডিৰেকশ্যনত এছ ৱাই ইজ ইকুৱেল টু ইউ ৱাই টি প্লাছ হাফ এ ৱাই টি স্কুৱেৰ ইউ ৱাই এইটো ডিৰেকশ্যনত ইনিচিয়েলি কিবা ভেলচিটি আছিলেনে নাই ইউ ৱাই কিমান আছিলে 0 আছিলে কাৰণ বলটোক আমি কমপ্লিটলি এইটো ডিৰেকশ্যনতে ঠেলিছোঁ কমপ্লিটলি হৰাইজণ্টেলি ঠিক আছে যিকোনো ভেক্টৰক আমি যদি এনেকৈ ঠেলোঁ কমপ্লিটলি মানে চোৱা যিকোনো ভেক্টৰৰ 90 ডিগ্ৰীত কোনো কম্পনেণ্ট নাথাকে এই ভেক্টৰটোৰ এইটো ডিৰেকশ্যনত কিবা এটা কম্পনেণ্ট আছে এইটো ডিৰেকশ্যনতো কিবা এটা কম্পনেণ্ট ওলাই যাব ঠিক আছে একেবাৰে 90 ডিগ্ৰীত একো কম্পনেণ্ট ওলাব নোৱাৰে একেবাৰে 90 ডিগ্ৰীত একো কম্পনেণ্ট নাথাকে যিহেতু বস্তুটোক আমি কমপ্লিটলি হৰাইজণ্টেলি এনেকৈ ঠেলিছোঁ একেবাৰে 90 ডিগ্ৰীত এইফালে কি হয় একেবাৰে 90 ডিগ্ৰীত একো কম্পনেণ্ট নাথাকে গতিকে ইউ ৱাই কিমান হৈ যাব 0 ইউ এক্স টু 4 হয় ইউ ৱাই টু 0 হৈ যাব ঠিক আছে যিহেতু বস্তুটোক আমি কমপ্লিটলি এইফালে ঠেলিছোঁ ইনটু টি হৈ গ'ল 2 প্লাছ হাফ এ ৱাই এইফালে কিমান এ ৱাই কিমান 6 ইনটু টাইম 2 ছেকেণ্ড পিছত ইয়াৰ পৰা ইয়ালৈ আহিবলৈ 2 ছেকেণ্ড লাগিলে এইটো হৈ গ'ল 0 12 মিটাৰ ঠিক আছে 12 মিটাৰ
গতিকে এইটো কি হৈ গ'ল 12 মানে 8i cap প্লাছ 12j cap এইটো হৈ গ'ল আমাৰ উত্তৰ ঠিক আছে বস্তুৰ ডিসপ্লেসমেন্ট আমি উলিয়াই দিলোঁ ঠিক আছে মানে ইয়াৰ পৰা ইয়ালৈকে যদি ডিসপ্লেসমেন্ট এটা আমি উলিয়াই দিলোঁ ঠিক আছে আৰু ডিসপ্লেসমেন্টৰ যদি ম্যাগনিটিউড উলিয়াব কয় ডিসপ্লেসমেন্ট মানে ইয়াৰ পৰা ইয়ালৈকে যদি আমি স্ট্ৰেইট লাইন এটা এনেকৈ ড্ৰ কৰোঁ এই স্ট্ৰেইট লাইনটোৰ লেন্থ কিমান হ'ব কেনেকৈ উলিয়াম ডিসপ্লেসমেন্টৰ ম্যাগনিটিউড উলিয়াব লাগিব ডিসপ্লেসমেন্টৰ ম্যাগনিটিউড উলিয়াব লাগিব কেনেকৈ উলিয়াম x কিমান আছে 8 পাইথাগোৰাছ লগাইছোঁ পাইথাগোৰাছ মানে 8 এফালে 12 8 স্কয়াৰ প্লাছ 12 স্কয়াৰ ক্যালকুলেশন কৰি লবা কিবা এটা উত্তৰ আহিব আৰু সেইটো হ'ব আৰু ঠিক আছে তোমালোকে নিজে কৰি ল'বা নোৱাৰিছোঁ ওকে এতিয়া আমি projectile motion চাম projectile motion ঠিক আছে এইটো হ'ল এটা x y প্লেন ইয়াৰ পৰা আমি বস্তু এটা এনেকৈ মাৰি পঠিয়ালো উইথ স্পীড u আৰু এংগেল থিটা স্পীড u আৰু এংগেল থিটাত বস্তু এটা আমি মাৰি পঠিয়ালো কি হ'ব গ্ৰেভিটিয়ে তাক তলফালে টানি আছে গতিকে বস্তুটো এনেকৈ যাব এনেকৈ গৈ এনেকৈ পৰি যাব হয়নে ঠিক আছে এতিয়া আমি কি কৰিম আমাৰ কি উলিয়াব লাগে বস্তুটো ইয়াৰ পৰা মাৰি পঠিয়াইছোঁ বস্তুটো ইয়াৰ পৰা গৈ ইয়াত পৰিবলৈ বস্তুটো কিমান সময় লাগিব টোটেল টাইম অফ ফ্লাইট বুলি কয় এইটো টাইম অফ ফ্লাইট কিমান হয় সেইটো আমি উলিয়াব লাগে ঠিক আছে TF লিখি দিছোঁ TF মানে টাইম অফ ফ্লাইট ওকে আৰু আমাক কি উলিয়াব লাগে এই হাইটটো উলিয়াব লাগে এই হাইটটো কি হয় h max মানে ম্যাক্সিমাম হাইট এইফালৰ পৰা হাইটটো লাহে লাহে বাঢ়ি গৈ আছে ইয়াত হাইটটো ম্যাক্সিমাম হৈ গ'ল এইফালে আকৌ কমি গৈ আছে এইটো হ'ল ম্যাক্সিমাম হাইট আটাইতকৈ মানে সবতকৈ বেছি হাইটটো h max কিমান ঠিক আছে আৰু আমাক কি উলিয়াব লাগে আৰু টাইম হৈ গ'ল h max হৈ গ'ল আৰু ৰেঞ্জ ইয়াৰ পৰা ইয়ালৈকে বস্তুৰ ডিসটেন্স কিমান হয় ইয়াৰ পৰা আমি u ভেলোসিটিত আৰু থিটা এংগলত বস্তু এটা মাৰি পঠিয়ালো বস্তুটো কিমান দূৰত গৈ পৰিব মানে এই ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্সটো ৰেঞ্জটো r লিখো আমি হৈ গ'ল ঠিক আছে এতিয়া এইবোৰ উলিয়াবলৈ আমি ইকুৱেশ্যন অফ মোশন লগাব লাগিব ইকুৱেশ্যন অফ মোশন লগাব হ'লে আমি কি কৰিব লাগিব প্ৰথমতে যেহেতু বস্তুটো 2 ডাইমেনশনত মুভ কৰি আছে আমি ইকুৱেশ্যন অফ মোশনবোৰ অকল 1 ডাইমেনশনতহে লগাব পাৰোঁ ইকুৱেশ্যন অফ মোশনবোৰ আমি অকল 1 ডাইমেনশনতহে লগাব পাৰোঁ বস্তুটো 2 ডাইমেনশনত মুভ কৰি আছে গতিকে আমি কিবা টেকনিক উলিয়াব লাগিব টেকনিকটো কি এইফালৰ পৰা দীঘলীয়াকৈ একদম লাইট এটা এনেকৈ জ্বলাই ল'ম লাইট এটা এনেকৈ জ্বলাই দিম লাইটটো এইফালে আহি পৰিব ঠিক আছে আৰু লাইটটো এইফালে y এক্সিছত আহি পৰিব বস্তুটো এইফালে মুভ কৰি আছে ধৰি লৈছে কিবা এটা সময়ত বস্তুটো যেনিবা ইয়াত পালেগৈ ঠিক আছে কি হ'ব লাইটটো এইফালে আহি আছে লাইটটো এইফালে y এক্সিছত পৰিলে কিন্তু এই জেগাটোত লাইটটো আহি নপৰে কেলে কাৰণ এই বস্তুটোৱে লাইটটোক ৰখাই দিব ৰাইট গতিকে এই পইণ্ট কি হ'ব এই পইণ্টত বস্তুটোৰ চাৰটো পৰিব y এক্সিছৰ এই পইণ্টত এই বস্তুটোৰ চাৰটো পৰিব যি বস্তুটো এইফালে মুভ কৰি আছে সেই বস্তুটোৰ চাৰটো পৰিব যদি বলটো ইয়াত পাইগে চাৰটো ইয়াত পৰিব বলটো ইয়াত থাকোঁতে চাৰটো ইয়াত পৰিলেহেঁতেন ঠিক আছে বলটো ইয়াত পালেগে তাৰ চাৰটো ক'ত পৰিব এনেকুৱাত পৰিব এইটো হ'ল ম্যাক্সিমাম হাইট এইটো হ'ল ম্যাক্সিমাম হাইট ঠিক আছে এইটো হ'ল ম্যাক্সিমাম হাইট ওকে এতিয়া চাৰটো এইফালে মুভ কৰিব আৰু এইফালে আমি আৰু এটা লাইট এনেকৈ লগাই দিম লাইটটো জ্বলাই দিম লাইটটো আহি পেলাই তলত পৰিব য'ত বলটো আছে তাত লাইটটো নপৰে তাত বলটোৰ চাৰটো পৰিব ৰাইট আৰু বলটো এনেকৈ মুভ কৰি থাকিলে তাৰ চাৰটো এইফালে এনেকৈ মুভ কৰি থাকিব ঠিক আছে এতিয়া আমি বস্তুটো 2 ডাইমেনশনত মুভ কৰি আছে কিন্তু আমি দুটা 1 ডাইমেনশনেল মোশনত আমি ভগাই দিলোঁ বস্তুটোৰ মোশনক বস্তুটো 2 ডাইমেনশনত মুভ কৰি আছে দুটা 1 ডাইমেনশনেল মোশনত ভগাই দিলোঁ দুটা চা আমি ভগাই দিলোঁ ঠিক আছে এতিয়া এইফালে চাৰটো এইফালে মুভ কৰি আছে এইফালেও চাৰটো এইফালে মুভ কৰি আছে এতিয়া আমি কি জানিব বিচাৰিছোঁ চোৱা এইটো হ'ল ইনিচিয়েল ভেলোচিটিৰ x কম্পনেণ্টটো কিমান হ'ব মানে বস্তুটো এইফালে চাৰটোৰ এইফালে যে চাৰটো মুভ কৰি আছে সেই চাৰটোৰ ইনিচিয়েল ভেলোচিটি কিমান হ'ব ইমানটো কিমান হ'ব এইটো আছিলে u এইটো হ'ব u cos থিটা যদি বুজি পোৱা নাই আগৰ ভিডিঅ'টো চাই ল'বা বুজি পাই যাবা এইটো কেলে হৈছে আৰু ইমানটো কি হ'ব u sin থিটা ওকে মানে এইফালে চাৰটোৱে যে মুভ কৰিছে চাৰটোৰ ইনিচিয়েল ভেলোচিটি বা প্ৰাৰম্ভিক ভেলোচিটি আছিলে u sin থিটা এইফালে চাৰটো মুভ কৰি আছে এইফালে চাৰটোৰ ইনিচিয়েল ভেলোচিটি হ'ল u cos থিটা ওকে ঠিক আছে এতিয়া
আমাৰ টাইম অফ ফ্লাইট উলিয়াব লাগে। টাইম অফ ফ্লাইট আমি কেনেকৈ উলিয়াম চোৱা, বস্তুটো এনেকৈ মুভ কৰি আছে, বস্তুটো এনেকৈ মুভ কৰি এইফালে গ'ল, চাহটো এইফালে মুভ কৰি আছে, এনেকৈ গ'ল, মানে বস্তুটো ইয়াৰ পৰা গৈ 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 ইয়াত পাবলৈ যিমান সময় লাগিব, চাহটো ওপৰ ফালে গৈ 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 তললৈ আহিবলৈ সিমানেই সময় লাগিব, ৰাইট। আমি যদি এই বস্তুটোৰ চাহটো ওপৰলৈ গৈ তললৈ ঘূৰি আহিবলৈ কিমান সময় লাগিব সেইটো যদি আমি উলিয়াই দিওঁ, তেতিয়াহ'লে আমি কি পাই যাম, টাইম অফ ফ্লাইটটো পাই যাম, ঠিক আছে। সেই সময়টো আমি উলিয়াব লাগিব। কেনেকৈ উলিয়াম চোৱা, ভি ইজ ইকুৱেল টু, এইটো আমি ৱাই ডিৰেকশ্যনত লৈ আছোঁ অকল চাহটোৰ কাৰণে, ভি ৱাই ইকুৱেল টু ইউ ৱাই প্লাছ এ ৱাই ইনটু টি, ৰাইট। ভি ৱাই কিমান 0, ফাইনেল ভেলচিটি ইয়াত 0 হৈ যাব। বস্তুটো এইফালে মাৰি পঠি আছোঁ, গৈ 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 শ্ল' হৈ বস্তুটো গ্ৰেভিটিয়ে তলফালে ঠেলি আছে, গতিকে বস্তুটো শ্ল' হৈ ইয়াত ৰৈ যাব, ৰৈ পেলাই আকৌ তললৈ পৰি যাব। এই পইণ্টত বস্তুটো ৰৈ গ'ল নাই, ৰৈ গ'লে কি হৈ যাব, এই পইণ্টটোত ভেলচিটি 0 হৈ গ'ল ইয়াত, ৰাইট। ভেলচিটি ইয়াত 0 হৈ গ'ল। ইউ ৱাই কিমান, ৱাই ডিৰেকশ্যনত কিমান আছিলে, ইউ চাইন থিটা। ৱাই ডিৰেকশ্যনত ইনিচিয়েল ভেলচিটি হ'ল ইউ চাইন থিটা প্লাছ এ ৱাই কি হয়, গ্ৰেভিটিৰ কাৰণে যিটো এক্সেলাৰেশ্যন হয় তাক আমি স্মল জিৰে বুজাওঁ, মানে গ্ৰেভিটিয়ে তলফালে আছে নাই, গ্ৰেভিটিয়ে তলফালে এনেকৈ বস্তুটো ঠেলি আছে, গতিকে কি হৈ যাব, এইটো এ ৱাই কি হৈ যাব, জি হৈ যাব, জি। আগত মাইনাছ আহি যাব, মাইনাছটো কেলৈ আহিব, কাৰণ গ্ৰেভিটিৰ তলফালে ঠেলি আছে। আমি যিহেতু ইউ চাইন থিটাটোক পজিটিভ বুলি ধৰি লৈছোঁ, মানে ওপৰ ফালৰ যিটো ডিৰেকশ্যনটো পজিটিভ বুলি আমি ধৰি লৈছোঁ, গতিকে তলফালে যিকোনো ভেক্টৰক আমি নিগেটিভ বুলি ধৰিবই লাগিব। গতিকে তলফালে গ্ৰেভিটি তলফালে আছে, গতিকে এইটো আমি নিগেটিভ বুলি এনেকৈ ধৰি লৈছোঁ, টাইমছ টি, অ'কে। আমি টি উলিয়াব লাগে, কি হ'ব, এইফালে আহিব মাইনাছ হ'ব, মাইনাছৰ লগত মাইনাছ কাট খাব, ইউ চাইন থিটা বাই জি, এইটো কিমান হয়, বস্তুটো এনেকৈ ওপৰলৈ যাবলৈ ইয়াৰ পৰা ইয়ালৈ ওপৰত গৈ ইয়াত পাবলৈ কিমান সময় লাগিলে, ঠিক আছে। আকৌ বস্তুটো তললৈ ঘূৰি আহিবলৈ সিমানেই সময় লাগিব, মানে বস্তুটো মানে ধৰি লওঁ আমি এনেকৈ বস্তুটো মাৰি পঠিয়ালোঁ, ওপৰলৈ গৈ তললৈ ঘূৰি আহিবলৈ সিমানেই সময় লাগিব, ওপৰলৈ যাবলৈ যিমান সময় লাগিলে তললৈ ঘূৰি আহিবলৈ সিমানেই সময় লাগিব। গতিকে কি হৈ যাব, 2 × টি, ওপৰলৈ যাবলৈ সময় লাগে টি, ঘূৰি আহিবলৈ মানে টোটেল ওপৰলৈ গৈ ঘূৰি আহিবলৈ কিমান সময় লাগিব, 2 লগত মাল্টিপ্লাই কৰি দিম, পাই যাম। টি কিমান আছে, ইউ চাইন থিটা বাই জি, ডাইৰেক্ট লিখিছোঁ 2 ইউ চাইন থিটা বাই জি। এইটো কি, টাইম অফ ফ্লাইট, মানে ইয়াৰ পৰা বস্তুটো গৈ ঘূৰি আহিবলৈ যিমান সময় লাগিলে টাইম অফ ফ্লাইট, এইটো হ'ল টি এফ, মানে বস্তুটো ইয়াৰ পৰা গৈ ইয়াত পৰিবলৈ যিমান সময় লাগিব, বস্তুটো ওপৰলৈ গৈ ঘূৰি আহিবলৈ সিমানেই সময় লাগিব। বস্তুটো এনেকৈ ইমাজিন কৰিব পাৰা, যদি মই বস্তু এটা এনেকৈ ল'লোঁ, বস্তুটো ওপৰলৈ এনেকৈ মাৰি পঠিয়ালোঁ, ঠিক আছে, তেতিয়াহ'লে বস্তুটো যেনিবা ইমান ওপৰলৈ গ'ল, গৈ এনেকৈ ঘূৰি আহিলে, ঠিক আছে। আৰু এটা বস্তু মই লৈছোঁ, আৰু এটা বস্তু এনেকৈ মাৰি পঠিয়াইছোঁ, বস্তুটো মেক্সিমাম হাইট ইমানটোৱে গ'ল, তেতিয়াহ'লে দুইটা বস্তুৰে মানে ঘূৰি আহিবলৈ সিমানেই সময় লাগিব। এটা বস্তু ষ্ট্ৰেইট গ'ল, এটা বস্তু বেকাকৈ গ'ল, ঠিক আছে, বেকাকৈ গ'ল। যদি দুইটা বস্তুৱে ছেইম হাইটলৈকে যায়, তেতিয়াহ'লে তললৈ পৰিবলৈ ছেইম সময় লাগিব, ঠিক আছে, ইমান সময় লাগিব, ঠিক আছে। মই এইটো মোহাৰিছোঁ, এতিয়া মোক এইচ মেক্স উলিয়াব লাগে, লিখি ল'বা। এই হাইটটো মোক মানে এই হাইটটো উলিয়াব লাগে, ইয়াৰ পৰা ইয়ালৈকে হাইটটো, মানে ইয়াৰ পৰা ইয়ালৈকে হাইট ছেইম বস্তু হয়, ঠিক আছে। মানে এই ডিষ্টেঞ্চটো মোক উলিয়াব লাগে। ডিষ্টেঞ্চ উলিয়াবলৈ কি কৰিম মই, এইটো ফৰ্মুলা ইউজ কৰিম, ভি স্কুৱেৰ ইজ ইকুৱেল টু ইউ স্কুৱেৰ প্লাছ 2as, ঠিক আছে। এগেইন ভেলচিটি কিমান ইয়াত, ফাইনেল ভেলচিটি 0, ইউ কিমান, ইউ চাইন থিটা, ইনিচিয়েল ভেলচিটি, এইটো ৱাই ডিৰেকশ্যনত এইটো ৱাই ডিৰেকশ্যনত উলিয়াইছোঁ আমি, ৱাই ডিৰেকশ্যনত ইউ কিমান, ইনিচিয়েল ভেলচিটি কিমান, ইউ চাইন থিটা, স্কুৱেৰ আছে, স্কুৱেৰ কৰি দিলোঁ, প্লাছ 2, এক্সেলাৰেশ্যন কিমান, তলফালে আছে, এক্সেলাৰেশ্যনটো তলফালে আছে, জি তলফালে আছে, সেইকাৰণে মাইনাছ দিব লাগিব। এছ কিমান, এই ডিষ্টেঞ্চটোক আমি কি বুলি লৈছিলোঁ, এছটোক এইচ মেক্স, এই ডিষ্টেঞ্চটো হ'ল এইচ মেক্স, ঠিক আছে। এইচ মেক্স কিমান হ'ব, ইয়াৰ পৰা মই ডাইৰেক্ট লিখিছোঁ, এইটো স্কুৱেৰ হৈ এইফালে আহিব, মাইনাছ আহিব, মাইনাছৰ লগত মাইনাছ কাট খাব, গতিকে ইউ স্কুৱেৰ চাইন স্কুৱেৰ থিটা ডিভাইডেড বাই 2g, ঠিক আছে। এইটো হৈ গ'ল আমাৰ মেক্সিমাম হাইটৰ ফৰ্মুলা। তাৰমানে কোনোবাই যদি মোক সোধে, বস্তু এটাক মই এনেকৈ
বস্তু এটা আমাক কিবা এটা ইনিচিয়েল ভেলচিটি মোক দি দিলে আৰু কিবা এটা এংগেল দি দিলে বোলে এইটো ইনিচিয়েল ভেলচিটিত এইটো এংগেলত মই বস্তুটো মাৰি পঠিয়াইছোঁ বস্তুটো মেক্সিমাম কিমান ওপৰলৈ যাব উলিয়াব লাগে মই জাষ্ট ইয়াত ইউ আৰু থিটা পাতি দিলে হ'ল আৰু জিটো মই কিমান ল'ম জিটো ল'ম 10 জিৰ ভেলু হ'ল 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ একচুৱেলি এইটো 9.8 হ'ব লাগে কেলকুলেশ্যনৰ কাৰণে আমি 10 বুলি ধৰি ল'ম ঠিক আছে অ'কে মই হাৰিছোঁ এইটো আমি ফৰ্মুলা পাই গ'লোঁ হাইটৰ ঠিক আছে আমি টাইমটো কিমান পাইছিলোঁ 2u sin θ বাই g হয়নে এইটো আমাক দৰকাৰ হ'ব এতিয়া ৰ'বা এতিয়া আমাক কি উলিয়াব লাগে ৰেঞ্জ উলিয়াব লাগে মানে ইয়াৰ পৰা ইয়ালৈকে বস্তুটো যিটো বস্তুটো চাহটো পৰিছে নহয় এই চাহটোৱে ইমানটো ডিষ্টেঞ্চ ইয়াৰ পৰা ইমানটো ডিষ্টেঞ্চ ইয়াৰ পৰা ইয়ালৈকে ডিষ্টেঞ্চটো কিমান উলিয়াব লাগে ঠিক আছে কেনেকৈ উলিয়াম চোৱা ইয়াৰ পৰা ইয়ালৈকে ডিষ্টেঞ্চটো যেনিবা এছ এক্স ৰেঞ্জ মানে হ'ল এছ এক্স ইয়াৰ পৰা ইয়ালৈকে ডিষ্টেঞ্চ হৈছে এছ এক্স মানে ৰেঞ্জে হয় আচলতে S is equal to UXT plus half a XT square ঠিক আছে উলিয়াব লাগে UX X ডিৰেকশ্যনত ইনিচিয়েল ভেলচিটি কিমান হয় U cos θ হয়নে U cos θ ইনটু T টোক মই কেপিটেল T বুলি লিখিছোঁ আৰু T কি হ'ব T হ'ব কেপিটেল T টিটো কেপিটেল টি মানে ইয়াৰ পৰা ইয়ালৈ যাবলৈ বস্তুটো কিমান সময় লাগিছে ইয়াৰ পৰা ইয়ালৈ যাবলৈ বস্তুটো কিমান সময় লাগিছে টাইম অফ ফ্লাইটৰ সমানে সময় লাগিছে ইয়াৰ পৰা ইয়ালৈ যাবলৈ যেটো সময় লাগিছে এই সময়টোক আমি কি বুলি কৈছিলোঁ টাইম অফ ফ্লাইট বুলি কৈছিলোঁ মানে এইটো ঠিক আছে প্লাছ হাফ এতিয়া চোৱা এক্সেলাৰেশ্যন কিমান হ'ব চোৱা গ্ৰেভিটিয়ে বস্তুটো তলফালে এক্সেলাৰেট কৰি আছে গ্ৰেভিটিয়ে বস্তুটো তলফালে ঠেলি আছে এইফালে ঠেলা নাই মানে হৰাইজণ্টেল ডিৰেকশ্যনত গ্ৰেভিটিৰ কোনো কম্পনেণ্ট নাই গতিকে এইটো কিমান হৈ যাব 0 হৈ যাব বস্তুটো এনেকৈ ইমাজিন কৰিব পাৰা গ্ৰেভিটিয়ে তলফালে ঠেলি আছে গ্ৰেভিটি এইটো ডিৰেকশ্যনত কিবা কম্পনেণ্ট আছেনে আছে কিবা এটা কম্পনেণ্ট আছে ঠিক আছে আকৌ এইটো ডিৰেকশ্যনত কিবা কম্পনেণ্ট আছেনে আছে এনেকৈ পাৰপেণ্ডিকুলাৰ লাইন দি দিলে পাই যাম এইটো কম্পনেণ্ট ওলাই গ'ল একেবাৰে যেতিয়া 90 ডিগ্ৰী হৈ যাব কিবা কম্পনেণ্ট থাকিবনে নাথাকে মানে যিমানে ইফালে এংগেলটো বাঢ়ি গৈ আছোঁ মানে কম্পনেণ্টটো সৰু হৈ গৈ আছে ডাঙৰ আছিলে সৰু হ'ল ইয়াৰ পুৰা 0 হৈ যাব ইয়াৰ কম্পনেণ্টটো পুৰা 0 হৈ যাব হৰাইজণ্টেল ডিৰেকশ্যনত গ্ৰেভিটিৰ কম্পনেণ্টটো কমপ্লিটলি 0 হৈ যাব ৰাইট তাৰমানে এনেকৈ ভাবি লোৱা এই বলটো এটা টেবুলত মুভ কৰি আছে বলটো কি হৈছে এটা টেবুলত মুভ কৰি আছে কিবা এটা টেবুল আছে এনেকৈ টেবুলৰ ওপৰত বলটো এনেকৈ মুভ কৰি আছে ৰাইট এনেকৈ টেবুলৰ ওপৰত যদি বলটোৱে মুভ কৰি থাকে তাত গ্ৰেভিটিৰ কিবা হাত আছেনে গ্ৰেভিটিৰ একো হাত নাই ৰাইট গ্ৰেভিটিৰ একোৱে হাত নাই কাৰণ গ্ৰেভিটিয়ে বস্তু তলফালে টানি আছে এইটো ডিৰেকশ্যনত গ্ৰেভিটিৰ একো কম্পনেণ্ট নাই মানে এইফালে হৰাইজণ্টেল ডিৰেকশ্যনত গ্ৰেভিটিৰ একো কম্পনেণ্ট নাই এক্সেলাৰেশ্যন কিমান হৈ গ'ল 0 মানে বস্তুটো এক্সেলাৰেট হোৱা নাই বস্তুটো এইটো ভেলচিটিত এইফালে মুভ কৰি আছিলে এইটো ভেলচিটিতে বস্তুটো এইফালে মুভ কৰি থাকিব এইফালে বস্তুটো এক্সেলাৰেট হোৱা নাই টাইম টি স্কুৱেৰ ইয়াত 0 আহি গ'ল নহয় 0 আহিলে মানে এইটো 0 হৈ গ'ল কাম নাইকিয়া ঠিক আছে এতিয়া চোৱা এই বস্তুটো মই ইয়াত লিখিছোঁ ইউ কছ থিটা ইনটু টাইম অফ ফ্লাইট কিমান আছিলে এইটো হৈ গ'ল টাইম অফ ফ্লাইট 2u sin θ বাই g 2u sin θ বাই g কিমান হ'ল বস্তুটো মই ওপৰত লিখিছোঁ দেই লিখিবলৈ জেগা নাই 2u স্কুৱাৰ sin θ cos θ বাই g ঠিক আছে এইটোক আমি এনেকৈ লিখিব পাৰোঁ লিখিছোঁ আৰু এনেকৈ কিবা এটা তোমালোকে ভালছে লিখিবা দেই এইটো g এইটো u স্কুৱাৰ 2 sin θ cos θ 2 sin θ cos θ মানে sin 2 θ বুলি আমি লিখিব পাৰোঁ পাই গ'লোঁ আমি ৰেঞ্জ বস্তুটো ইয়াৰ পৰা আহিলে কিমান দূৰ যাব আমি ৰেঞ্জটো পাই গ'লোঁ জাষ্ট বোলে কিবা এটা ইউত মাৰিছোঁ কিবা এটা আমাক ইনিচিয়েল স্পীড দিয়া আছে আৰু কিবা এটা এংগেল দিয়া আছে আমাক ইনিচিয়েল স্পীড ইয়াত এংগেল আৰু ইয়াত গ্ৰেভিটি মানে স্মল জিৰ ভেলু 10 পাতি দিলে হ'ল আমি বস্তুটোৰ ৰেঞ্জ কিমান দূৰ গ'ল সেইটো আমি পাই যাম ঠিক আছে একেবাৰে সহজ অ'কে কিন্তু আটাইতকৈ ইউজফুল যিটো ফৰ্ম এইটো হ'ল এই ফৰ্মটো হ'ল এই ফৰ্মুলাটোৰ আটাইতকৈ ইউজফুল ফৰ্ম এইটো পাহৰি গ'লেও আমি এইটো পাহৰিব নালাগিব এইটো বহুত ইউজফুল হয় ঠিক আছে ভালছে লিখি ল'বা ঠিক আছে মই হাৰিছোঁ আৰু এটা বস্তু মই এইটো প্ৰুফ নকৰোঁ জাষ্ট মই বস্তুটো কৈ দিছোঁ ধৰি লোৱা বস্তুৰে যদি চোৱা বস্তুৰে যদি 45 ডিগ্ৰীত মুভ কৰে যদি 45 ইনিচিয়েল যদি 45 ডিগ্ৰী হয়
ইনিচিয়েল এংগেলটো যদি 45 ডিগ্ৰী হয় তেতিয়াহ'লে বস্তুটো মেক্সিমাম ডিষ্টেঞ্চ যাব, আটাইতকৈ বেছি ডিষ্টেঞ্চ যাব। তাৰ মানে ছেম ইনিচিয়েল ভেলচিটি ফিক্স কৰিলোঁ, মই কিবা এটা ইনিচিয়েল ভেলচিটিত মাৰিছোঁ বস্তুটো, ইনিচিয়েল ভেলচিটি ফিক্স হয়, কিবা এটা ফিক্স ভেলচিটিত মই মাৰিছোঁ। এই ভেলচিটিটোত, এই পাৰ্টিকুলাৰ ভেলচিটিত মই কিমান এংগেলত মাৰিলে বস্তুটো আটাইতকৈ দূৰত গৈ পৰিব। মই যদি এংগেলটো কমাই মাৰোঁ ওচৰতে পৰি যাব, বেছি ওপৰত মাৰিলেও বহুত ওপৰলৈ গুচি যাব, বস্তুটো বেছি ওপৰলৈ গুচি যাব, আকৌ ওচৰতে পৰি যাব আহি পেলাই, হয় নে নহয়? তাৰমানে একেবাৰে বেছি তললৈও নহয়, বেছি ওপৰলৈও নহয়, একেবাৰে মাজেৰে যদি মাৰোঁ বস্তুটো আটাইতকৈ দূৰত গৈ পৰিব, হয়নে? গতিকে এংগেলটো কিমান হ'ব লাগিব? 45 ডিগ্ৰী হ'ব লাগিব। 45 ডিগ্ৰী হ'লে বস্তুটো আটাইতকৈ দূৰত গৈ পৰিব, হয়নে নহয়? হয়, ঠিক আছে। টোটেল এংগেল কিমান? টোটেল এংগেলটো হ'ল 90, টোটেল এংগেলটো হ'ল 90 ডিভাইডেড বাই 2 মানে 45। তাৰ মাজেদি গ'লে, একদম পূৰা মাজেদি গ'লে এই এংগেলটো হৈ যাব 45, ঠিক আছে। গতিকে ইয়াৰ পৰা আমি কি গম পাইছোঁ? এইটো চোৱা, এইটো আছে নহয় আৰ মেক্সিমাম ৰেঞ্জ কিমান হ'ব? যেতিয়া এই থিটাটো 45 ডিগ্ৰী হ'ব তেতিয়া মেক্সিমাম দূৰ যাব, ৰাইট? থিটাটো 45 পাতি দিম, ইউ স্কুৱেৰ চাইন 2 × 45 ডিভাইডেড বাই জি, ৰাইট? এতিয়া চোৱা 2 × 45 মানে কিমান? থিটা মানে 45 পাতিছোঁ, থিটা 45, ৰাইট? 2 × 45 কিমান? 90, চাইন 90 হৈ গ'ল নাই? চাইন 90 হৈ গ'ল, চাইন 90 কিমান? 1, বস্তুটো 1ৰ লগত মাল্টিপ্লাই হৈ যাব, কিমান হৈ যাব? ইউ স্কুৱেৰ বাই জি হৈ যাব। এইটো হৈ যাব আৰ মেক্সিমাম ডিষ্টেঞ্চ। মানে বস্তু এটাক মই কিবা এটা ভেলচিটিত মাৰি পঠিয়াইছোঁ, ঠিক আছে। আৰু কৈছোঁ তাৰ মেক্সিমাম কিমান ডিষ্টেঞ্চলৈকে আমি তাক মাৰি পঠিয়াব পাৰিম। মানে ধৰি লওক মই 100 মিটাৰ পাৰ ছেকেণ্ডৰ স্পীডত বস্তু এটা মাৰি পঠিয়াইছোঁ, মেক্সিমাম তাক কিমান দূৰ পঠিয়াব পাৰিম? ইমান দূৰ পঠিয়াব পাৰিম। ইয়াত 100 পাতি দিম, 100 স্কুৱাৰ কৰি দিম, ডিভাইডেড বাই 10 কৰি দিম, আমি মেক্সিমাম ডিষ্টেঞ্চটো পাই যাম, ৰাইট? অ'কে নোৱাৰিছোঁ। এতিয়া চোৱা, আমি ৰেঞ্জৰ ফৰ্মুলাটো কি পাইছিলোঁ? ৰেঞ্জৰ ফৰ্মুলা আছিলে ইউ স্কুৱেৰ 2u স্কুৱেৰ চাইন থিটা কছ থিটা ডিভাইডেড বাই জি, ঠিক আছে। এতিয়া চোৱা, এই চাইন থিটাটোক আমি কি লিখিব পাৰোঁ? কছ 90 মাইনাছ থিটা। ট্ৰিগনমেট্ৰি ফৰ্মুলা হয়, কছ 90 মাইনাছ থিটা মানে হ'ল চাইন থিটা। আকৌ কছ থিটাটোক কি লিখিব পাৰোঁ? চাইন 90 মাইনাছ থিটা। কছ থিটা মানে হ'ল চাইন 90 মাইনাছ থিটা, আৰু চাইন থিটা মানে হ'ল কছ 90 মাইনাছ থিটা, ঠিক আছে, ডিভাইডেড বাই জি। এতিয়া অকণমান আমি এৰেঞ্জমেণ্টটো অলপ চেঞ্জ কৰিম, এইটো এইফালে আনিম, এইটো এইফালে ৰৈ যাম, এইটো এইফালে আহিব, চাইন 90 মাইনাছ থিটা কছ 90 মাইনাছ থিটা, মানে আমি জেগাটো অলপ এক্সচেঞ্জ কৰি দিলোঁ, ঠিক আছে, আৰু জিটো তললৈ আহিলে, ঠিক আছে। এতিয়া চোৱা এইটোৰ লগত এইটো কম্পেয়াৰ কৰি চোৱা, এইটোৰ লগত এইটো কম্পেয়াৰ কৰি চোৱা। ইয়াত থিটা আছিলে, ইয়াত থিটাৰ জেগাত 90 মাইনাছ থিটা আহি গ'ল। গোটেই ইকুৱেশ্যনটো একজেক্টলি ছেইম হয়, এই ইকুৱেশ্যনটো আৰু এই ইকুৱেশ্যনটো একজেক্টলি ছেইম হয়। ডিফাৰেঞ্চ ক'ত আছে? ইয়াত থিটা আছে, ইয়াত চাইন থিটা আছে, ইয়াত থিটাৰ জেগাত 90 মাইনাছ থিটা আছে, ইয়াত কছ থিটা আছে, ইয়াত কছৰ লগত 90 মাইনাছ থিটা আছে, মানে থিটাক 90 মাইনাছ থিটাৰ লগত ৰিপ্লেচ কৰি দিয়া হৈছে। তাৰ মানে কি? থিটাৰ কাৰণে যিটো ৰেঞ্জ হ'ব 90 মাইনাছ থিটাৰ কাৰণে ৰেঞ্জ একেটাই হ'ব, ঠিক আছে। ফৰ এক্সাম্পল ধৰি লৈছোঁ থিটা ইজ ইকুৱেল টু 30 ডিগ্ৰী। 30 ডিগ্ৰীত বস্তুটো 30 ডিগ্ৰীত মই এনেকৈ মাৰি পঠিয়ালোঁ, 30 ডিগ্ৰীত বস্তুটো যিমানটো দূৰত গৈ পৰিব, এইটো 30 ডিগ্ৰী, ঠিক আছে। বস্তুটো যিমানটো দূৰত গৈ পৰিব, যদি মই 90 মাইনাছ থিটাত মাৰোঁ, 90 মাইনাছ থিটা মানে কি? 90 মাইনাছ থিটা মানে কিমান? 30, কিমান হৈ গ'ল? 60। মানে যদি মই 60ত মাৰোঁ বস্তুটো ওপৰলৈ গৈ এনেকুৱাতে পৰি যাব এই পইণ্টটোতে, ঠিক আছে। মানে এইটো এই গোটেই এংগেলটো কিমান? গোটেই এংগেলটো হ'ল মোৰ 60, মানে 30 আৰু 90 মাইনাছ 30, তাৰমানে 60ত। ৰেঞ্জটো ছেইম হ'লে নহয়, বস্তুটো ৰেঞ্জটো ছেইম হ'ব, ঠিক আছে। গতিকে 90 থিটাৰ কাৰণে যিটো ৰেঞ্জ হ'ব, 90 মাইনাছ থিটাৰ কাৰণে সিমানেই ৰেঞ্জ হ'ব, ঠিক আছে। এনেকৈ পইণ্টটো এনেকৈ লিখি ল'বা, এইটো আঁকি ল'ব পাৰা, এইটো আঁকি ল'বা হা। Range for theta is same as
ৰেইন ফৰ 90 মাইনাছ থিটা অ'কে লিখি ল'বা তাৰপিছত আৰু এটা মই এক্সাম্পল দি আছোঁ আৰু এটা বস্তু মই দি আছোঁ চোৱা অ'কে বস্তু এটা মই এনেকৈ মাৰি পঠিয়ালোঁ এনেকৈ গৈ 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 ইয়াত পৰিলেগৈ ঠিক আছে এতিয়া বস্তুটো ইফালে গৈ আছে বস্তুটো চাহটো ইফালে মুভ কৰি আছে বস্তুটো ইয়াত পালেগৈ চাহটো ইয়াত পৰিলে বস্তুটো ইয়াত পালেগৈ চাহটো ইয়াত পৰিলে ঠিক আছে বস্তুটো ইফালে মুভ কৰি আছে বস্তুটো চাহটোৱে ইফালে মুভ কৰি আছে ঠিক আছে মোক কি দিছে এইটো মই অকণমান হেৰি কৰিছোঁ এংগেলটো অকণমান মিলাই দিছোঁ বস্তুটো এংগেলটো এনেকুৱাকৈ আছে এংগেলটো এইটো থাকক ঠিক আছে এইটো হৈ গ'ল মোৰ 60 ডিগ্ৰী এংগেল কিমান দিয়া আছে 60 ডিগ্ৰীত কিবা এটা ইনিচিয়েল ভেলচিটিত বস্তু এটা মই মাৰি পঠিয়ালোঁ 60 ডিগ্ৰী এংগেলত কিবা এটা ইনিচিয়েল ভেলচিটি ইউত মই বস্তু এটা মাৰি পঠিয়ালোঁ আৰু এইটো এটা পইণ্ট ভি পইণ্টত বস্তুটোৰ ভেলচিটি হ'লগৈ কিমান বস্তুটোৰ ভেলচিটি হ'লগৈ 20 মিটাৰ পাৰ ছেকেণ্ড আৰু গ্ৰাউণ্ডৰ এই পইণ্টত গ্ৰাউণ্ডৰ লগত সেই এংগেল কিমান বনাই আছে 45 ডিগ্ৰী এই পইণ্টত গ্ৰাউণ্ডৰ লগত এংগেল আছিলে 60 ডিগ্ৰী এই পইণ্টত গ্ৰাউণ্ডৰ লগত এংগেল হৈ গ'ল 45 ডিগ্ৰী আৰু আমাক ভেলচিটি দিয়া আছে এই পইণ্টত মোক কৈছে কি ইউ ইজ ইকুৱেল টু ৱাট ঠিক আছে মানে বস্তুটোৰ ইনিচিয়েল ভেলচিটি কিমান আছিলে সেইটো আমাক উলিয়াব কৈছে ঠিক আছে এনেকৈ লিখি দিওঁ ইউ ইজ ইকুৱেল টু ৱাট ইনিচিয়েল ভেলচিটি মোক উলিয়াব লাগে ঠিক আছে এতিয়া চোৱা বস্তুটোৰ চাহটোৱে এইটো ডিৰেকশ্যনত এক্সেলাৰেশ্যন হ'বনে বস্তুটোৰ চাহটো এক্সেলাৰেশ্যন নহয় কাৰণ গ্ৰেভিটি তলফালে আছে এইফালে গ্ৰেভিটিৰ কম্পনেণ্ট নাই গতিকে এইফালে এক্সেলাৰেশ্যনটো ইউনিফৰ্ম হ'ব মানে এক্সেলাৰেশ্যনটো 0 হ'ব তাৰ মানে এক্সেলাৰেশ্যন 0 মানে কি ভেলচিটি চেঞ্জ নহয় বস্তুটো যিমান ভেলচিটিত ইয়াত মুভ কৰি আছিলে ইয়াতো একেটা ভেলচিটিতে মুভ কৰি থাকিব বস্তুটো ইয়াত যিমান ভেলচিটি আছিলে বস্তুটোৰ চাহটোৱে এইফালে একেটা ভেলচিটিতে মুভ কৰি থাকিব এইফালে বস্তুটোৰ ভেলচিটি কিমান হ'ব মানে বস্তুটোৰ চাহটোৰ ভেলচিটি কিমান হ'ব ইমানটো কম্পনেণ্টটো হ'ল ইমানটো এইফালে কিমান হ'ব ইমানটো গতিকে এই কম্পনেণ্ট আৰু এই কম্পনেণ্টটো ছেইম হ'ব লাগিব নালাগিব এই কম্পনেণ্টটো আৰু এই কম্পনেণ্টটো ছেইম হ'ব কেলৈ ছেইম হ'ব কাৰণ এইটোৱে বুজাইছে এইফালে চাহটো কিমান ভেলচিটিত মুভ কৰি আছে এইটোৱে কি বুজাইছে বস্তুটোৱে কিমান ভেলচিটিত চাহটোৱে মুভ কৰি আছে যিহেতু বস্তুটোৰ ভেলচিটি সময়ৰ লগে লগে এইফালে চেঞ্জ হোৱা নাই গতিকে ইয়াত যিমান ভেলচিটি ইয়াতো ভেলচিটি সিমানে হ'ব লাগিব ৰাইট ইয়াতো সিমানে ভেলচিটি হ'ব লাগিব ঠিক আছে গতিকে এইটো পইণ্টত বস্তুটোৰ চাহটোৰ যিটো ভেলচিটি আছে ইমানটো ভেলচিটি এই পইণ্টত বস্তুটোৰ চাহটোৰ সিমানে ভেলচিটি হ'ব লাগিব গতিকে এইটো আৰু এইটো ইকুৱেল হ'ব অ'কে ইউটো কেনেকৈ কৰিম চোৱা ইমানটো কিমান হ'ব ইমানটো হ'ল ইউ cos 60 হয়নে এইফালে এংগেলৰ লগত লাগি আছে cos 60 ইজ ইকুৱেল টু এইটো কিমান হ'ব 20 cos 45 এইখন কিমান হ'ব 20 cos 45 কাৰণ এই এংগেলটো হ'ল 45 ডিগ্ৰী cos 45 এইটো এংগেল 60 ডিগ্ৰী গতিকে cos 60 মানে কিমান sin 30 মানে হাফ 20 cos 45 মানে 1/√2 ঠিক আছে কিমান হৈ গ'ল ইউ কিমান হৈ গ'ল 20 into 240 বা এনেকৈ লিখিব পাৰা 20 into 2/√2 এইটো কাটিলে সেইটো √2 আহি গ'ল √2 into √2 মানে হৈ গ'ল 2 গতিকে হৈ গ'ল 20 √2 মিটাৰ পাৰ ছেকেণ্ড গতিকে ইনিচিয়েল ভেলচিটি কিমান আছিলে বস্তুটোৰ কিমান আছিলে এইটো 20 √2 মিটাৰ পাৰ ছেকেণ্ড আশা কৰোঁ তোমালোকে বুজি পালা ঠিক আছে অ'কে তেতিয়াহ'লে আজি ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিবা কমেণ্ট কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু দ্য ক্ৰেকিং বুষ্টক ছাবস্ক্ৰাইব কৰি ল'বা অ'কে বাই